আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে গোলাপৰ কলি পোৱা নাই তেখেতলোকক আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। যিসকলে পাৰিছে একাধিক্ৰমে আমি আঁতৰি যাবলৈ অকণমান সন্মুখ ভাগৰ পৰা আঁতৰি যাবলৈ অনুৰোধ জনাইছোঁ। আজি আমাৰ মইনা ককা মেহুৰাম বৰা শিশু কল্যাণ কেন্দ্ৰৰ মুকলি কৰাৰ লগতে আমাৰ তেখেতৰ এটি আবক্ষ মূৰ্তিও উন্মোচন কৰা হৈছে। তেখেতে মইনা ককা উপাধিৰে বিভূষিত হৈছিলে শিশুসকলৰ প্ৰতি থকা তেখেতৰ অৱদানৰ বাবে, আৰু তেখেতে মৃত্যুৰ পিছতো তেখেতৰ এই অৱদান স্মৰণীয় কৰি ৰখাৰ লগতে আহিব লগা দিনবিলাকতো তেখেতে স্মৃতিৰেই আমি শিশুসকলৰ মাজত যিখিনি শিশুৰ বিকাশৰ যি ব্যৱস্থা, সেই ব্যৱস্থাসমূহ এতিয়াও আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতসকলৰ পৰিয়ালৰ সুযোগ্য সন্তান শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া, পুতুল বৰা ডাঙৰীয়া, জিতু বৰা ডাঙৰীয়া, এই আটাইখিনিয়ে পৰিয়ালৰ সকলোৱে লাগি তেখেতৰ আমাৰ মাতৃ সকলোৱে যি ৰাইজৰ কাৰণে যি এই কেন্দ্ৰটি আগবঢ়াই দিলে, সেয়ে আমি সকলোৱে তেখেতসকলৰ ওচৰত কৃতজ্ঞ। এইটো এটা উল্লেখযোগ্য দিন। মেহুৰাম বৰা মইনা ককা উপাধি পাইছিলে। মইনা পাৰিজ, সদৌ অসম মইনা পাৰিজে তেওঁক মইনা ককা হিচাপে বিভূষিত কৰিছিলে। তেওঁ এই অঞ্চলৰ যিবিলাক কলেজ স্কুল প্ৰায়বিলাকতে তেওঁ প্ৰতিষ্ঠাপক আছিলে, বা তেওঁ মেনেজিং কমিটি, গভৰ্ণিং বডি চেয়াৰমেন বা অন্য পদত আছিলে। এই অঞ্চলটোৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আৰু শিশুসকলৰ উন্নয়নৰ কাৰণে তেওঁ কাম কৰিছিলে। তেওঁৰ আদৰ্শ লৈ আজি আমাৰ পৰিয়ালে, মোৰ দেউতা, আজি মোৰ পৰিয়ালে আৰু বৰাহী ফাউণ্ডেশ্যনে এই উদ্যোগ লৈছে যাতে আমি শিশুসকলক উপযুক্ত খেলুৱৈ বা শিল্পী হিচাপে এই অঞ্চলৰ পৰা ভৱিষ্যতে উলিয়াই লৈ যাব পাৰোঁ। বৰাহী ফাউণ্ডেশ্যনৰ এটা মিউজিয়াম আছে আৰু অন্যান্য উন্নয়নমূলক কাম অসম তথা মেঘালয়ত কৰি আছে। বৰাহী ফাউণ্ডেশ্যনৰ যিটো মিউজিয়াম আছে, যোগ বৰা মিউজিয়াম, তাত আমাৰ বহুতো পৰ্যটক আহে চাবলৈ, ওচৰৰ কলেজৰ ল'ৰা ছোৱালীবিলাক আহে, আৰু বিদেশৰ পৰ্যটকো আহি চাই গৈছে। বহুত বস্তু আছে তাত, আপোনাৰ 1000 বছৰ পুৰণা বস্তুৰ পৰা আমি সৰু হৈ থাকোঁতে যিবিলাক বস্তু শেষ হৈ গ'ল সেইবিলাক বস্তুলৈকে তাত সংৰক্ষিত কৰা হৈছে। এই বৰাহী ফাউণ্ডেশ্যনে এখন কোৰিয়ান লেংগুৱেজ চেণ্টাৰ খোলাত উদ্যোগ লৈছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিত। এইবিলাক কাম আমি কৰি আছোঁ। হয়, তেওঁলোকে ভৱিষ্যতেও আৰু বহুত কাম কৰি যোৱাৰ চুক্তিবদ্ধ হৈছে। একেলগে আমি কাম কৰি যাম। কালচাৰেল এক্সচেঞ্জ হ'ব আৰু মেডিকেল ছাপোৰ্ট হ'ব, আৰু চকুৰ কাৰণে বিশেষকৈ তেওঁলোকে চিকিৎসাৰ কাৰণে ব্যৱস্থা কৰিব। মই আজি মোৰ এই কণ মইনাহঁতক দেখি আৰু ৰাইজ দেখি বহুতো আনন্দিত হৈছোঁ। ভৱিষ্যতেও যাতে এনেকুৱা ধৰণে দেখি পাব, ল'ৰা ছোৱালীবোৰ সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰে, আৰু সেইটোতো মোৰ বহুত আৰু মই এতিয়া কথাবোৰ আৰু দেউতাকো আগতে আছিলে ৰাইজৰ সমাজ কামৰ কাৰণে আগবাঢ়ি যোৱা। তেখেতো বহুতখিনি আগত যি বিয়া পতাৰ পাছততো এইবোৰ ইমান উন্নত নাছিলে, এতিয়া দেখিছোঁ ল'ৰা ছোৱালীবোৰ আৰু সকলো লাহে লাহে উন্নত হৈ আহিছে। সেইটো মোৰ দেখি বহুত আনন্দিত। আৰু ক'বলগীয়া থাকিলেও মই এতিয়া ক'ব নোৱাৰোঁ নহয়, মই পাহৰি যাওঁ। এতিয়া 89লৈ এতিয়া সোমাইছে। মই সেইকাৰণে বেছিকৈ ক'বলৈ এতিয়া গাটো বৰ ঠিক নহয় হ'ব। এইবোৰ দেখি শুনিয়ে বহুত আনন্দিত হৈছোঁ, আৰু ভৱিষ্যতেও যাতে ইয়াতকৈ ল'ৰা ছোৱালী আৰু ৰাইজ আগবাঢ়ি যাব পাৰে, এই বহুত আনন্দ পাওঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।